আমি কিমান শিক্ষিত? আজিকালি বহুতেই নিজকে বেছি শিক্ষিত বুলি ভাবি লয়। মই কিমান শিক্ষিত তাক জানো নিজকে নিজে চিনাকি দিয়াৰ প্ৰয়োজন আছে। পাঠ্যপুথিৰ জ্ঞানতে সীমাবদ্ধ নাথাকে কোনো এজন ব্যক্তিৰ নিজকে শিক্ষিত বুলি পৰিচয় দিয়াৰ। নৈতিকতা, মানৱতা আৰু আধ্যাত্মিকতাবাদৰ যদিহে কিঞ্চিত জ্ঞান নাই, তেওঁ জানো শিক্ষিত? ৰ'ব মই আপোনাক খোৱা নাই। মই কৈছোঁ সেইজনক যিজনে নেকি মাৰ কোলাত জন্ম লয়, মাৰ কাৰণে আহৰি নাই। মা তুমি একো নাজানা, দেখিও নেদেখা আৰু শুনিও নুশুনাৰ ভাও দি এই যে অসহায় ব্যক্তিৰ পৰা নিজকে আঁতৰাই ৰাখি শিক্ষিত বুলি নিজকে পৰিচয় দিয়া ব্যক্তিবোৰক কৈছোঁ। আজিকালি বেছিভাগ মানুহে নিজক লৈ ব্যস্ত থাকে। ৰাস্তাত পৰি থকা ব্যক্তিক সহায় কৰা লোকৰ সংখ্যা আজিকালি তেনেই নগণ্য। তাৰ পৰিৱৰ্তে কোনোবা দুৰ্ঘটনাত পতিত হ'লে ফটো তোলা মানুহৰ সংখ্যা বেছি। মানুহ হিচাপে মানুহৰ মৰম আৰু আৱেগ যদিহে বুজি নাপাওঁ, সবল হৈও দুৰ্বল মানুহৰ বাবে অকণো নাভাবে, অগ্ৰজ হয় যদিও অনুজৰ প্ৰতি মৰ্ম নাই, তেনেহ'লে আমিবোৰ জানো শিক্ষিত?